নমস্কাৰ নিশ্চয় আপোনালোক ভালে আছে আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এখন সুন্দৰ কবিতাৰ সংকলন নাম শব্দবোৰ হেৰাই গ'লে ধুমুহা আহে কবি নিতুমণি কুমাৰ পুথিখন সম্যক পৰিচয় মই আপোনালোকৰ আগত দিবলৈ ওলাইছোঁ পুথিখনৰ প্ৰকাশক হ'ল সেউজ প্ৰকাশন পৰিষদ শুৱালকুছি সেউজীচৰা প্ৰথম প্ৰকাশ 18 মে 2025 গ্ৰন্থস্বত্ব কবি প্ৰচ্ছদ পৰিকল্পনা কবি প্ৰচ্ছদ অলংকৰণ শংকৰ বৈশ্য অক্ষৰ বিন্যাস শংকৰ বৈশ্য মূল্য 91 টকা মুদ্ৰণ মা কালী প্ৰেছ বংশৰ কামৰূপ অসম যোগাযোগ 8822399781 আৰু কবিতা পুথিখনৰ যিটো পাতনি লিখিছে ডক্টৰ চিত্ৰৰঞ্জন দাসদেৱে পাতনিটোৰ শিৰোনাম নিতুমণি কুমাৰৰ শব্দৰ ধুমুহা সাধনা আৰু সম্ভাৱনা আৰু সেউজী প্ৰকাশন পৰিষদৰ এটা কলম আছে তাৰপিছত শুভেচ্ছাবাণী জনাইছে ৰদালি দাসে আৰু বিশেষ কৃতজ্ঞতা জনাইছে কবিয়ে মা আৰু দেউতা ডক্টৰ চিত্ৰৰঞ্জন দাস শ্ৰীযুত বিপুল কুমাৰ দত্ত আদিসকলক আৰু শ্ৰদ্ধাৰ শিক্ষাগুৰু অসমৰ বিশিষ্ট কবি ডক্টৰ চিত্ৰৰঞ্জন দাসদেৱৰ হাতত কবিয়ে পুথিখন অৰ্পণ কৰিছে সূচীপত্ৰত 50টা কবিতাৰ কথা উল্লেখ কৰিছে আৰু প্ৰথম কবিতাটি স্তৱকৰ মাজেৰে আৰম্ভ হৈছে তাৰ শিৰোনাম হ'ল দেউতাৰ শিল সদৃশ পানীত আৰু এই প্ৰথম কবিতাটোতেই কবিৰ সমাজ চেতনাৰ চিন্তা স্ফুৰিত হৈছে গতিকে যিটো আচল কবিতা বুলিলে কবিতা মই তুমি তাতেই সীমাবদ্ধ নাথাকি আমাৰ হ'বগৈ লাগে কবিতাত আমাৰ কাৰণে সমাজৰ কাৰণে দেশৰ কাৰণে পৃথিৱীৰ কাৰণে সৰ্বোপৰি মানুহৰ কাৰণে কবিতা গতিকে কবিৰ সমাজ চেতনা যদি নাথাকে কবিতাত পঢ়ি সাধাৰণতে একো পোৱা নাযায় গতিকে বৰ সুন্দৰ তেখেতৰ কবিতা আৰু সকলোতকৈ ডাঙৰ কথা শব্দবোৰ হেৰাই গ'লে ধুমুহা আহে এই সংকলনখনিত কবি নিতুমণি কুমাৰে বিপুল কুমাৰ দত্তৰ দ্বাৰা এটি কলম লেখাইছে আৰু আমি ভাবোঁ আমাৰ বাবে এইটো বহুত গৌৰৱৰ কথা আৰু ভাগ্যৰ কথা গৌৰৱ নহয় ভাগ্য বুলি ক'ম কাৰণ তেখেতে ইতিমধ্যে এই পৃথিৱীৰ পৰা বিদায় মাগিলে কিন্তু কবিয়ে আচলতে বিদায় নেমাগে কবি সদায় সেই শব্দৰে আমাৰ মাজতে থাকে কেতিয়াও নেভাবোঁ যে কবি এজন আমাৰ পৰা গ'লগৈ নেভাবোঁ নেলাগে অনুভৱটোলৈ সি আমাৰ মাজৰ পৰা গুচি গ'ল বুলি আমি ভাবিব নোৱাৰোঁ বিপুল দা আমাৰ মাজৰ পৰা গুচি গ'ল বুলি আমি ভাবিব নোৱাৰোঁ নীলমণি ফুকন ছাৰ আমাৰ লগতে আছে হিৰুদা আমাৰ লগতে আছে কবি নেযায় কেতিয়াও কবি আমাৰ লগতেই থাকে মানুহ যেতিয়ালৈকে থাকিব কবিসকল যিসকল কবি সময়ে যাক সততে ৰিঙিয়াই সেই কবিসকল সদায় মানুহৰ হৃদয়ত থাকে কবি অমৰ যি নহওক বাৰু আমাৰ বিপুল দাই যোৱাৰ 1.5 মাহ বা 2 মাহ আগত এই সংকলনখনিৰ একেবাৰে শেষৰ ফালে বেটুপাতৰ শেষ পিঠিত তেখেতে আমাৰ অলপ ব্যক্তিগত বুলি এটা কলম লিখিছে আমাৰ অলপ ব্যক্তিগত বিপুল কুমাৰ দত্ত আৰু তাত শিৰোনাম দিছে শব্দবোৰ হেৰাই গ'লে ধুমুহা আহে নিতুমণি কুমাৰ আৰম্ভ এইটোৱে কৰিছে শুনিব আৰম্ভণি কেনে সুন্দৰ কবিতা পঢ়িলে নুগুচে ভোক নুগুচে পিয়াহ ব্ৰেকেটত কবি কৌস্তভমণি শইকীয়া কবিতাই ভোকৰ ভাত দিব নোৱাৰে পিয়াহত পানী শইকীয়াদেৱৰ এই নিৰ্ভেজাল দুটি শাৰীয়ে আমাক ছাত্ৰ অৱস্থাত শিকাইছিলে কবিতাই
গুচাব পাৰে মনৰ ভোক। মনৰ ভোকে মানুহক জীৱন, সমাজ, কবিতাৰ প্ৰতি দায়বদ্ধ কৰি তোলে সমাজ সচেতন। অসমৰ যিসকল তৰুণ কবিয়ে সমাজ সচেতন হিচাপে কবিতা সৃষ্টিৰ প্ৰতি নিজকে নিয়োজিত কৰিছে, তেনে এগৰাকী তৰুণ প্ৰজন্মৰ অসমীয়া ভাষাৰ কবি হ'ল নিতুমণি কুমাৰ। তেওঁৰ এই কাব্য সংকলনৰ মুদ্ৰস্থ হ'বলৈ যাওঁতে পঢ়াৰ সুযোগ পাই আহ্লাদিত। তেওঁৰ কবিতা পঢ়ি অনুভৱ কৰিছোঁ, সচেতনতাৰে দায়বদ্ধতাৰে তেওঁ কাব্য চৰ্চাত মনোনিৱেশ কৰিছে। এয়া সঁচাকৈ পৰম আনন্দৰ বিষয়। পুথিখনত সন্নিৱিষ্ট ইতিবৃত্ত, কেইটিমান স্তৱক, পথ, স্বৰ্গদেউক লগ পাম, ফাগুন, শূন্যৰ আখৰা, ৰৈ আছো, ভোক আদি কবিতাই এনে চিন্তাৰে উদ্ৰেক কৰে। মধ্যবিত্তীয় তথাকথিত স্বাস্থ্যহীন চেতনাৰ ঊৰ্ধত তৰুণ কবিগৰাকীৰ কবিতাই আমাক সমাজ সচেতনভাৱে বিশুদ্ধ মানৱীয় প্ৰমূল্যবোধেৰে জীৱন নিৰ্বাহ কৰিবলৈ উৎসাহিত কৰে। অনাগত দিনত কবিগৰাকীয়ে সমাজ চেতনাৰে আমাক তেওঁৰ কাব্য চৰ্চাৰে সমাজ সচেতন হ'বলৈ উৎসাহিত কৰি যাব বুলি আমাৰ বিশ্বাস। সমাজ চেতনাৰে আমাক জীৱন যাপন কৰাত কবিগৰাকীৰ কবিতা আমাৰ সমদলত নতুন উৎসাহ, প্ৰেৰণা যোগাই যাব বুলি আশা ৰাখোঁ। একেবাৰে শেষত কবিগৰাকীৰ কেইটিমান স্তৱক আমি ইয়াত সন্নিৱিষ্ট কৰিবলৈ প্ৰয়াস কৰিছোঁ। হঠাৎ মনত পৰি গ'ল পেলেষ্টাইনৰ কবি ডাৰউইছৰ কালোতীৰ্থ কবিতাৰ শাৰী। অসমীয়া ভাষান্তৰত ব্ৰেকেটত কবিতা মোৰ হৃদয়ত তেজৰ প্লাৱন। কবিতা মোৰ হৃদয়ত তেজৰ প্লাৱন, চকুপানী আৰু ৰুটিৰ লৱণ। ব্ৰেকেটত মহম্মদ ডাৰউইছ। এতিয়া নিতুমণিৰ গুটিটি এক স্তৱক, কবি নিতুমণিৰ গুটিটি এক স্তৱক। ২০ বছৰ আগৰ ৰুগীয়া কোমোৰাক চকুপানী টুকি থকা দেখিছিলোঁ। দেউতাই সৰসজ্জাত পেলাই তিনিআলিত সৎকাৰ কৰিছিল আৰু আমিও সমভাগী হৈছিলোঁ এই শোকৰ। ব্ৰেকেটত কেইটিমান স্তৱক। ধাৰত ডুব যোৱা পথাৰখনৰ কঙাল অৱস্থা দেখিও চকুপানী ওলোৱা নাছিল, মাথো চাই আছিল এটা দিনলৈ। ব্ৰেকেটত ফাগুন। নিতুমণি কুমাৰৰ এই সুন্দৰ কাব্য সংকলনখন পঢ়ি আমিও যথেষ্ট উৎসাহিত হৈছোঁ আৰু ভাল লাগিছে। তেখেতৰ যি সমাজ চেতনাৰ চিন্তা, পুলিটো যেতিয়া গজালি মেলিছে তেতিয়াই এয়া চিন্তা, আৰু ভৱিষ্যতে যেতিয়া তেখেতে কবিতাৰ এই অনুশীলন অব্যাহত ৰাখিব, সি কিমান ওপৰ পৰ্যায়লৈ যাব। গতিকে আশা কৰোঁ নিতুমণিয়ে সদায় কবিতা লিখি যাব আৰু কবিতা লিখাৰ লগতে সমানে কবিতা পঢ়িব লাগিব। কাষে পাজৰে সকলোৰে যি বিশ্ব সাহিত্য, তেওঁ সকলোৰে সৈতে পৰিচিত হ'ব লাগিব, পঢ়িব লাগিব। আৰু আমি ভাবোঁ তেখেতে এইদৰে পঢ়ি শুনি আগুৱাই যাব আৰু সুন্দৰ সুন্দৰ কবিতা আমাক দি যাব। আৰু আমি ভাবোঁ এই সংকলনখন আপোনালোকেও পঢ়িব। কবিতা যিসকলে ভাল পায় তেওঁলোকে ভাল পাব কবিতা পুথিখন হাতত লৈ। ইয়াৰে সৰু দুটি কবিতা মই আপোনালোকক পঢ়ি শুনাইছোঁ। এটা হ'ল ফাগুন। বুকু উদং কৰি আকৌ আহিব ফাগুন, ইচ্ছা আকাংক্ষাবোৰ এটা কোঠালিত আবদ্ধ কৰি। ধাৰত ডুব যোৱা পথাৰখনৰ কঙাল অৱস্থা দেখিও চকুপানী ওলোৱা নাছিল, মাথো চাই আছিল এটা দিনলৈ। এইবাৰ আৰু এটা সৰু কবিতা। কবিতাৰ শিৰোনাম ক'ৰবাত।
পাতবোৰ সৰিছে, উশাহ সঘনাই লৈছে, গীতাৰ পানী শুনাইছে। বুকুত নে বাটত, তেজত নে পানীত বেলি ডুবিছে। চিতাৰ জুয়ে মৰা তেজ খাইছে, ঘিউ ঢালিছে। ক'ৰবাত কোনোবাই উচুপিছে। ধন্যবাদ।